নমস্কাৰ। SIT গৌৰৱ গগৈ 10 তাৰিখ এই বিভিন্ন ধৰণৰ শব্দৰেই আচলতে পাহৰিয়ে গ'ল বিজেপি চৰকাৰখনে যে অসমৰ গৌৰৱ অসমৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰক তেওঁলোকে সন্মান দিবলৈ পাহৰিলে। উমা চেত্ৰীক ঠিকেই পাহৰিলে বিজেপি চৰকাৰখনে, কিন্তু যোৱাকালি বিত্তমন্ত্ৰী গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ গোটেই মন্ত্ৰীসভা দেখিলোঁ যে তেখেতে সম্বৰ্ধনা জনাবলৈ তাত উপস্থিত হৈছে। উমা চেত্ৰী হ'ল অসমৰ গৌৰৱ। তেখেতক যোৱাকালি যি ধৰণে বিজেপি চৰকাৰখনে উপেক্ষা কৰিলে, ইয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমাৰ অসমৰ কাৰণে সেয়া অত্যন্ত লজ্জাজনক কথা। বেলেগ বিভিন্ন বিজেপি শাসিত ৰাজ্যসমূহত যিদৰে খেলুৱৈসকলক সম্বৰ্ধনা জনালে, অথচ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এই খেলুৱৈসকলক সময় উলিয়াব পাৰিলে, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু সময় নহ'ল আমাৰ অসমৰ গৌৰৱ তেখেতক সম্বৰ্ধনা আৰু আদৰণি জনাবলৈ তেখেতৰ সময় নহ'ল। ইভেন কি ক্ৰীড়া মন্ত্ৰী তেখেতেও এগৰাকী মহিলা নন্দিতা গাৰ্লোছা ডাঙৰীয়ানী, তেখেতৰো সময় নহ'ল। এছিয়াৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়াৰো সময় নহ'ল উমা চেত্ৰী ডাঙৰীয়ানীক সম্বৰ্ধনা জনাবলৈ। ইয়া অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ পিছত লাগি থাকি তেখেতে অসমৰ গৌৰৱক পাহৰি যোৱা, সেয়া অসমৰ মানুহে নিশ্চয় মনত ৰাখিব।